গুড মৰ্ণিং এভৰিৱান সকলোলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজি মই উপস্থিত হৈছোঁ অসম জাতীয় বিদ্যালয়ৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত আৰু এয়া আমাৰ অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ তেখেতে পতাকা উত্তোলন কৰিছে আৰু ৰাতিপুৱাই পুৱাই ইয়াতে আহি গ'লোঁ। অসম জাতীয় বিদ্যালয় পৰিচালনা সমিতিৰ মাননীয় সভাপতি শ্ৰীযুত বিজয় কুমাৰ দত্ত চৌধুৰী ছাৰ, আৰু এয়া শিক্ষক শিক্ষয়িত্ৰীসকলে এটি সমবেত সংগীত পৰিৱেশন কৰিছে আৰু আজি মুখ্য অতিথি ৰূপে আমাৰ সন্মানীয় প্ৰমোদ বড়ো উপস্থিত আছিলে। কিতাপৰ লগতে ৰূপালিত স্মৃতিগ্ৰন্থ আলোকসন্ধানী বিদ্যালয়ৰ বছৰেকীয়া নথপত্ৰ বাখৰ বিদ্যালয়ৰ বছৰেকীয়া নথপত্ৰ অন্বেষণ মাহেকীয়া আলোচনী আমাৰ বিদ্যালয়ৰ পৰা প্ৰকাশিত বিজ্ঞান দিৱস উপলক্ষে প্ৰকাশ কৰা প্ৰভাৱ আৰু ইয়াৰ পিছতে যিসকল শিক্ষাৰ্থী নতুনকৈ ইয়াতে স্কুলত নামভৰ্তি কৰিছে সেই সকলোকো সম্বৰ্ধনা জনাইছে আৰু এইখিনিতে মই যেনেকৈ পাৰিলোঁ তেনেকৈ ফটো উঠালোঁ। পুনৰবাৰ হেপী নিউ ইয়েৰ, বাই বাই।